3 জুলাইৰ পৰা অনলাইন কাটিং ক্লাছ আৰম্ভ হ'ব। ইতিমধ্যে বহুখিনি ষ্টুডেণ্ট জইন হৈছে আৰু যদি কোনোবাই শিকিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোক সোনকালে জইন হৈ ল'ব, কাৰণ ইয়াৰ পিছত আৰু মই কিছুদিন অনলাইন ক্লাছ নকৰোঁ, কাৰণ যিহেতুকে ধৰি লওক ময়ো ব্যস্ত থকা হয় অফলাইন ক্লাছত বা অৰ্ডাৰত, আৰু অনলাইন ক্লাছতো বহুতখিনি সময় দিব লগা হয়। গতিকে যিসকলে শিকিম বুলি ভাবিছে আপোনালোক জইন হ'ব। ফিজ 2000, দুমহীয়া কোৰ্চ হয়। বহুতে সোধে এদিনীয়া দুদিনীয়া কৰোঁ নে নাই। এদিনীয়া দুদিনীয়া মই নকৰোঁ তেনেকৈ ৱৰ্কশ্বপ টাইপ, কাৰণ এদিন দুদিনত ব্লাউজ শিকাটো সম্ভৱ নহয়। যদিও দুমহীয়া বুলি কৈছোঁ, প্ৰেক্টিছৰ বাবে সময় দিওঁতে 3-4 মাহো লাগে, সেইখিনি দায়িত্ব মোৰ, কাৰণ ব্লাউজৰ কনচেপ্টটো বহুত দীঘলীয়া হয়, বাকী কিছুমান বস্তুৰ নিচিনা নহয়, সেইটো কথা। আৰু ডিজাইন মই মোৰ ফালৰ পৰা 6-7টামান শিকাম, প্ৰত্যেকটো চাইজৰ জ্ঞান দিয়া হ'ব। আৰু টাইমিঙৰ কথা সোধে কিমান টাইমত শিকাম, যেতিয়াই আপোনালোক আজৰি হয় তেতিয়াই ক্লাছটো কৰিব পাৰিব, কোনো অসুবিধা নাই। আৰু ৰেজিষ্ট্ৰেশ্যনৰ সময়তে মই ফিজটো লওঁ। ৰেজিষ্ট্ৰেশ্যন ধৰি লওক 2 তাৰিখে কৰিম, যদি 3 তাৰিখৰ পৰা ক্লাছ আৰম্ভ হয়, সেইটো কথা। প্ৰথমতে আপোনালোকে গ্ৰুপত জইন হৈ ল'ব, কেতিয়াৰ পৰা ক্লাছ কৰোঁ কি কথা সেই গোটেইখিনি গ্ৰুপতে আমি আলোচনা কৰিম। আৰু গ্ৰুপৰ লিংকটো মই এই ভিডিঅ'টোৰ ওপৰতে দি দিছোঁ, তাত জইন হ'ব। আৰু হোৱাটছএপ নাম্বাৰটো আছে, তাত আপোনালোকে মোক সুধিব পাৰিব কিবা সুধিব লগা থাকিলে, সেইটো কথা। আৰু গ্ৰুপত যাতে এনে কোনেও জইন নহয়, কাৰণ নহ'লে সময়ত মোৰ অসুবিধা হৈ যায়। এনেও মই আগৰ প্ৰচেছলৈ আগবাঢ়ি পেলাইহে ক্লাছটো আৰম্ভ কৰিম। এনে জইন হ'লেও কোনেও এনে শিকিব নোৱাৰে, যিহেতু বহুতখিনি কষ্ট জড়িত হৈ থাকে, আৰু আপোনালোকেও বহুত বেছি ছাপোৰ্ট কৰিছে মোক, তাৰ বাবে সদায় চিৰকৃতজ্ঞ। আচলতে মোৰো এটাই উদ্দেশ্য, যাতে যিখিনি মহিলা ঘৰৰ পৰা বাহিৰত গৈ শিকিব নোৱাৰে আৰু মনতে ব্লাউজটো বা তেনেকৈ কাটিংটো শিকাৰ এটা ইচ্ছা আছে, তেওঁলোকে যাতে শিকিব পাৰে ঘৰতে বহি, লগতে স্বাৱলম্বী হ'ব পাৰে, নিজে পইচা দুপইচা উপাৰ্জন কৰিব পাৰে, সেই মানসিকতাৰে মই কাটিঙৰ ক্লাছটো আৰম্ভ কৰিছিলোঁ। আৰু আপোনালোকেও বহুত সঁহাৰি জনাইছে। বুজাবুজি থাকিব লাগিব আপোনাৰ মোৰ মাজত, কাৰণ যিহেতু আপোনালোকৰ অসুবিধাটোও মই বুজি পাব লাগিব আৰু মোৰটোও বুজি পাব লাগিব। ইতিমধ্যে এইটো মোৰ 13 নম্বৰ বেটছ হ'ব। গোটেইখিনি বেটছৰে ধৰি লওক বহুত বেছি মোক ছাপোৰ্ট কৰিছে, সেইটো কথা। আৰু এনেকুৱা নহয় যে 2 মাহৰ পিছত বা ক্লাছটো শেষ হোৱাৰ পিছত আমি ইজনে আনজনক পাহৰি যাম, তেনেকুৱা কথা নাই। সদায় গ্ৰুপখিনি থাকিব, গোটেইখিনি কিবা বুজি নাপালে সদায় সুধিব পাৰিব, কোনো অসুবিধা নাই। যদিও অনলাইন ক্লাছ এটা ঘৰুৱা পৰিৱেশৰ নিচিনাকৈ ক্লাছটো কৰিবৰ কাৰণে চেষ্টা কৰোঁ, সেইটো কথা। আৰু কিবা নুবুজিলে মোক কল কৰি মেছেজ কৰি সুধিব পাৰিব, একো কথা নাই। আৰু বহুতে অফলাইন ক্লাছৰ কথা সোধে, যিহেতু মোৰ ঘৰ হাজোত হয়, বহুত দূৰৰখিনি অফলাইন ক্লাছত অহাটো সম্ভৱো নহয়, সেইবাবে অনলাইন ক্লাছৰ ব্যৱস্থাটো কৰা হৈছে। আৰু যিখিনি ঘৰৰ ওচৰে পাজৰে তেওঁলোকে অফলাইন কৰিব পাৰিব, সেইটো কথা। খালি মই অক্টোবৰলৈকেহে অফলাইন কৰিব পাৰিম, তাৰপিছত আৰু নোৱাৰিম। গতিকে যিসকলে কৰিম বুলি ভাবে মোৰ লগত কণ্টেক্ট কৰিব। যিমানখিনি মই ক্লাছত শিকাম সেই গোটেইখিনি 2 বছৰলৈকে থাকিব, আৰু গেলাৰীত ছেভ নহয়, কাৰণ যিহেতু বহুতৰে স্পেচ প্ৰব্লেম হয়, গতিকে গেলাৰীত ছেভ নহয়, সেইটো চিন্তা কৰিব নালাগে। বহুতৰে এটা প্ৰশ্ন থাকে যে অনলাইনত পাৰিম নে নাই। আচলতে অনলাইন অফলাইন বুলি কোনো কথা নাই, নিজৰ আগ্ৰহটো মেইন। আৰু আগ্ৰহ থাকিলে আপোনালোকে অকল যে অনলাইনতেই নোৱাৰিব তেনেকুৱা কথা নহয়, অফলাইনতো নোৱাৰিব, আগ্ৰহ নহ'লে, মনোযোগ নহ'লে। আৰু আগ্ৰহ মনোযোগ থাকিলে অনলাইন বুলি কোনো কথা নাই, কাৰণ যিহেতুকে ধৰি লওক এতিয়ালৈ বহুকেইটা বেটছৰ অভিজ্ঞতা হ'ল, আৰু বহুতে ধৰি লওক মেচিন চলাবও জনা নাছিল, বা তেনেকৈ আপোনাৰ কোনোদিন ব্লাউজ চিলোৱাও নাই বা আইডিয়াও নাই। নতুনকৈ মেচিন আনিও তেওঁলোকে চিলোৱাৰ লগতে ব্লাউজ কাটি নিজে পিন্ধাৰ লগতে আনৰো অৰ্ডাৰ লৈ দি আছে। গতিকে সেইকাৰণে অকণমান ময়ো উৎসাহী হওঁ আৰু লগতে অনুপ্ৰাণিত হওঁ, আৰু ময়ো কামটো কৰিবৰ কাৰণে বা ধৰি লওক ক্লাছটো কৰিবৰ কাৰণে সাহস পাইছোঁ। খুব ভাল লাগে, আৰু এনেকৈ আপোনালোকে পাৰিব লাগিব। দেখিছেনে লাৰ্ণিঙৰ কাপোৰটো পাৰি মানে কাটি উঠি পেলাই যিটো ব্লাউজৰ মেইন পিচটো পটককৈ নাকাটি এনেকৈ পাৰি পাৰি কাটিলে হ'ল। এইয়া, তেতিয়া কাপোৰ কেতিয়াও কমি নাযায়। এই বস্তুখিনি অৱলম্বন কৰিব। মই বাৰু কমেই গোটেইখিনি ক্লাছতে। এইয়া ভণ্টিকেইজনী, ভাল লাগে আচলতে নিজে যেতিয়া কিবা এটা শিকি পেলাই কৰাৰ আগ্ৰহ কৰে, বা ধৰি লওক নিজৰ
দুপইচা প্ৰয়োজনীয় বস্তুখিনি কিনাৰ বাবে নিজে উপাৰ্জন কৰাৰ সপোন এটা দেখে। খুব ভাল লাগে আচলতে। এয়া আৰু কষ্ট কৰা মানুহবোৰ মোৰ বহুত প্ৰিয়, জানেনে? এনে শুই বহি থকা মানুহতকৈ, আৰামী মানুহতকৈ যিসকলে কষ্ট কৰি উপাৰ্জন কৰি আছে বা ঘৰ এখন চলাই আছে, সেই মানুহখিনিলৈ মানে সন্মানটো অকণমান সুকীয়া মোৰ। নাজানো কিয় ভাল লাগে। নিজেও বহুত বেয়া পৰিস্থিতিৰ পৰা আহি আজিৰ এইখিনি স্থিতি উপনীত হৈছোঁ। সদায় চেষ্টা কৰি যাম, কষ্ট কৰি যাম, তাৰ বাবে আশীৰ্বাদ লাগিব, ভগৱানৰ কৃপা লাগিব, নহয়নে? সেইটোৱে আচলতে যদি লক্ষ্য উদ্দেশ্য ঠিকে থাকে, চেষ্টা কষ্ট অব্যাহত থাকে, তেতিয়া কোনেও আপোনাৰ মানে লক্ষ্যস্থানৰ পৰা বা আপোনাক সফল হোৱাৰ পৰা ৰখাব নোৱাৰে। সেই কথাটো বাৰে বাৰে উপলব্ধি কৰিছোঁ। খালি সৎ পথত সৎ চিন্তা এইখিনি কৰি যদি আমি আগুৱাই যাওঁ, তেতিয়া ভগৱানেও সহায় কৰে। যিহেতু আমি ভগৱানৰ সৃষ্টি, গতিকে ভগৱানে বেয়া পোৱা কাম কেতিয়াও কৰিব নালাগে বা বিপথে কেতিয়াও যাব নালাগে। বাকী মানুহে কি কয় কি নকয় সেইবোৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ মানুহ কেতিয়াও সন্তুষ্ট নহয় বা আপুনি সুখী কৰিব নোৱাৰে। গতিকে নিজে সঠিক পথত থাকি ভাল কামেৰে, শুদ্ধ কামেৰে ধুনীয়াকৈ নিজক চলাই নিয়ক। দেখিব জীৱনটো সুন্দৰ হৈ পৰিব, যিবোৰ সপোন সেইবোৰো বাস্তৱিত হ'ব। খালি কষ্ট আৰু চেষ্টা কৰিবই লাগিব। এনেকুৱা এটা কাম নাই য'ত নেকি কষ্ট নাই, প্ৰত্যেক কামতে কষ্ট আছে। গতিকে কৰি যাব লাগে ধুনীয়াকৈ। সেইটোৱে ভাল লাগিল। যিসকলে শিকিম বুলি ভাবে আপোনালোকে মোক কণ্টেক্ট কৰিব। এৰিছোঁ, সকলো ভালে থাকিব। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম।